স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। দুই অক্টোবৰ যিহেতু আহিছেই আৰু অ'কে, আজি কিমান তাৰিখ পাহৰি থাকিলোঁ, 26 তাৰিখ। চ' 26 তাৰিখ হৈ গ'ল। 2 তাৰিখে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল খোল খাব আৰু তাতে আপোনালোকে নিজৰ একাউণ্ট বনাই আপোনালোকে একাউণ্ট বনাবলৈ দিয়ে নে ডাইৰেক্ট ট্ৰান্সফাৰ এপ্লাই কৰিব পাৰে, মানে ড্ৰপ ডাউন ধৰি লওক ফৰ্ম ফিল আপ কৰিব দিয়ে, সেইটো তেতিয়া খুলিলে গম পাব। কিন্তু তাৰ আগতীয়াকৈ ডিপাৰ্টমেণ্টবিলাকৰ পৰা কিছু ডাটা বিচৰা হৈছে যে পোষ্ট কি আছে, গ্ৰেড পে' কিমান হয়, তেনেকুৱা ধৰণৰ কিছুমান ডাটা তেওঁলোকে বিচাৰিছে। এতিয়া এটা বস্তু মনত ৰাখিব, এই যি আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰৰ আপোনালোকৰ প্ৰচেছ হ'ব, এই প্ৰচেছটোত যেতিয়া আপোনালোকে আবেদন কৰিব, ইয়াতে 3টা ষ্টেজ থাকিব এই প্ৰচেছটোৰ। প্ৰথমতে আপোনালোকে যেতিয়া প্ৰফাইল বনাব, সেই প্ৰফাইলৰ ক্ৰিডেঞ্চিয়েলবিলাক ভেৰিফাই কৰিব। সেয়া ভেৰিফাই কৰিব হয়তো আপোনালোকৰ DDOয়ে ভেৰিফাই কৰিব, নহ'লে আপোনালোকৰ যিটো অফিচত আপুনি কাম কৰি আছে বা ডিষ্ট্ৰিক্ট লেভেলত আপোনালোকৰ যিজন হেড থাকে তেওঁ যাক বাছনি কৰি দিয়ে তেওঁলোকে আপোনাৰ প্ৰফাইলবিলাক ভেৰিফাই কৰিব। সেই ভেৰিফাই কৰাৰ পিছত যদি তেওঁলোকে ভাবে যে এই মানুহজন ট্ৰান্সফাৰ ল'ব পাৰে, তেতিয়া আপোনাক এখন NOC দিয়া হ'ব। অ'কে, সেই NOCৰ ভিত্তিত আপোনালোকৰ ষ্টেট লেভেলত যি কমিটি আছে, সেই ষ্টেট লেভেলৰ কমিটিয়ে আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰ এপ্ৰুভ কৰিব নে ৰিজেক্ট কৰিব, সেইটো তেওঁলোকে ডিচাইড কৰিব। চ' এটা 3 টায়াৰ প্ৰচেছ এটা আপোনালোকৰ থাকিব। আৰু 2 তাৰিখৰ পৰা যেতিয়া আপোনালোকৰ এই পৰ্টেল খুলিব, তেতিয়াই আপোনালোকে আবেদন কৰিব পাৰিব। মষ্ট প্ৰবেবলি এইটো আপোনালোকক ৰেজিষ্টাৰ কৰিব দিব, আপোনালোকক একাউণ্ট বনাব দিব, সেই হিচাপে আপোনালোকৰ হ'ব। চ' গোটেই কালি এখন চিঠি আহিছে, তাৰ বিপৰীতে কিছুমান ডিপাৰ্টমেণ্টৰ পৰা ডাটা কিছুমান বিচৰা হৈছে। চ' এইখন এবাৰ চাই লওঁ।
হিচাপে বৰ্তমান ডিপাৰ্টমেণ্টবিলাকে আপোনালোকৰ যি পোষ্ট বা যি গ্ৰেড পে সেই গোটেই ডিটেইলছবিলাক তেওঁলোকে দিব আৰু তেওঁলোকৰ ডিষ্ট্ৰিক্ট লেভেলত কোনে আপোনালোকৰ আপুনি যেতিয়া আবেদন কৰিব মানে আপোনালোকৰ প্ৰফাইলবিলাক ভেৰিফাই কোনে কৰিব, NOC কোনে ইছ্যু কৰিব, NOC মষ্টলি এপইণ্টিং অথৰিটিয়ে ইছ্যু কৰে। চ' তেওঁলোকৰ নামখিনি আৰু ষ্টেট লেভেলতো ষ্টেট লেভেলে সেই বস্তুটো চাব। চ' 3 টায়াৰ এটা প্ৰচেছ আপোনালোকৰ হ'ব। চ' এই যিবিলাক ডাটা আপলোড কৰা হ'ব সেই এগেইনষ্টত যদি আপুনি ছাপ'জ আপুনি বিচাৰিছে যে আপুনি কোনখন ডিষ্ট্ৰিক্টলৈ যাবলৈ বিচাৰিছে, 3খন ডিষ্ট্ৰিক্টৰ যদি আপুনি অপশ্যন দি থৈছে, তাত যদি আন কোনোবা এজনেও সেইটো ইণ্টাৰেষ্টেড হয়, হয়তো তেওঁ মানে ইয়াৰ চিমিলাৰ ভিডিঅ' মই আগতে বনাই থৈছোঁ, যিটো টিচাৰ ট্ৰান্সফাৰৰ যিটো মানে আৰ্হি হয়, ঠিক তেনেধৰণৰ মানে ওচৰে পাজৰে এটা বস্তু হ'ব। চ' যি কি নহওক 1 বছৰ 1.5 বছৰে বহুতখিনিয়ে বহুত দূৰত কাম কৰিলে। চ' আশা কৰিছোঁ মানে যিটো ঘৰৰ ওচৰলৈ বা এটলিষ্ট অলপ ওচৰত যাব পাৰিলেও তেওঁলোকৰ ক্ষেত্ৰত সেই বস্তুটো ভাল হয়। কিন্তু এই বস্তুটো সত্য যে চাকৰি জইন কৰিয়ে মানে যি এটা ট্ৰান্সফাৰ লোৱাৰ এটা যি মানে হেৰি, এইটো নহয়। অলপ প্ৰথমতে কাম শিকিব চেষ্টা কৰক, বা এটা ঠাইত আপোনালোক প্ৰথম গৈছে, চাকৰি আৰম্ভ হৈছে, ইমান লাখ মানুহে চাকৰি পোৱা নাই। চ' যেতিয়া গৈছে অলপমান ষ্টেবল হ'বলৈ চেষ্টা কৰিব, সেইটো এটা কথা। ত' চবৰে প্ৰব্লেম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ইয়াৰ লগত এটা কথা যে আপোনালোকে মানে উইদিন ডিপাৰ্টমেণ্টহে আপোনালোক ট্ৰান্সফাৰ ল'ব পাৰিব। এইটো নাভাবিব যে আজি আপুনি PWD পৰা গৈ পেলাই আপুনি PHCত যাব পাৰিব বা বেলেগ ক'ৰবাত যাব পাৰিব, তেনেকুৱা ধৰণৰ বস্তু নহয়, সেইটো নোৱাৰিব। উইদিন ডিপাৰ্টমেণ্টহে আপুনি পাৰিব। PWD হয়, PWD to PWD আপোনালোকে যাব লাগিব। লগতে এই বস্তুটো এটা কথা যে MTS হ'লে MTS to MTS ট্ৰান্সফাৰ হ'ব নালাগে। চাওক, MTS হ'লেও আপোনাৰ এটা ডেজিগনেশ্যনৰ এগেইনষ্টত আপোনালোকৰ এপইণ্টমেণ্ট হৈছে, যে পিয়ন হ'ব পাৰে, চকীদাৰ হ'ব পাৰে, মালি হ'ব পাৰে, অ'কে, এনিথিং সেই বস্তুবিলাক। চ' তাৰ এগেইনষ্টতহে আপোনালোকৰ মানে এপইণ্টমেণ্ট হৈছে। চ' যেতিয়া ট্ৰান্সফাৰ হ'ব একৰ্ডিং টু ডেট আপোনালোক ট্ৰান্সফাৰ হ'ব। যে চকীদাৰ হ'লে চকীদাৰৰ কেছত যাব লাগিব, আনটিল এণ্ড আনলেছ স্পেচিফিকেলি গভৰ্ণমেণ্টে কৈ দিয়ে যে MTS যিকোনো MTS ট্ৰান্সফাৰ ল'ব পাৰিব, তেতিয়া সেইটো এটা বেলেগ কথা। কিন্তু টিল দেন আপোনালোকৰ ডেজিগনেশ্যন এগেইনষ্টতহে আপোনালোকে ট্ৰান্সফাৰ ল'ব পাৰিব, তেনেকুৱা ধৰণৰ কথা। চ' বাকী বাদ দিয়ক, বাকী যিসকলে পঢ়ি আছে 29 তাৰিখৰ পৰীক্ষাৰ কাৰণে একদম আকৌ বেষ্ট উইচেছ, ভালদৰে পঢ়ক। আৰু চাওক, পৰীক্ষা আপোনালোকৰ যিটো 29 তাৰিখে হ'ব যথেষ্ট বহুত ইম্পৰ্টেণ্ট, কাৰণ বহুত ভাল পোষ্ট তাতে আছে, আৰু সেইখিনিৰ কাৰণে আপোনালোকে মেক্সিমাম স্ক'ৰ কৰিব লাগিব। এইটো নাভাবিব যে ছেফ স্ক'ৰ কিবা হয় বা ইমানখিনি। মই প্ৰত্যেকবাৰে এই কথাটো কওঁ যে ছেফ স্ক'ৰ এইটো কিমান হ'ব, কাট অফ কিমান হ'ব, এইবিলাক নাভাবিব। যিমান স্ক'ৰ কৰিব পাৰে সিমানটো স্ক'ৰ কৰি আহিব। আৰু প্ৰথমতে চাওক, ইংৰাজীখিনি মই ভাবোঁ যে ইংৰাজীটো মেক্সিমাম মানুহৰ কাৰণে ইংৰাজীটো চবতকৈ সহজ, কাৰণ ইমান বেছি ধৰি লওক কৰিবলগীয়া বস্তু নাথাকে, মানে সহজ হয়। ত' কিছুমানৰ ক্ষেত্ৰততো ডেফিনেটলি বাৰু টাফ পাব পাৰে ইংলিছ, বাট ইংলিছ গোটেই পৰ্চনটোৰ সহজ বস্তুটো হৈছে ইংলিছ। যদি পাৰে সেইটো প্ৰথমতে কৰি ল'ব, কাৰণ 50 মাৰ্কছ আছে তাতে। 175ৰ পেপাৰখনত আপোনালোকৰ 50 মাৰ্ক যদি আপোনালোকে প্ৰথমতেই যদি সোনকালে কৰি শেষ কৰিব পাৰে, আপুনি যথেষ্ট টাইম পাব অন্যান্য বস্তুখিনি কৰিবৰ কাৰণে। কাৰণ 50 মাৰ্ক গুচি যোৱা মানে আপোনালোকৰ কিমান থাকিলে 125 নম্বৰ মাত্ৰ আপোনালোকৰ থাকিব কৰিবৰ কাৰণে। চ' তাতে আপোনালোকৰ মেথছ হওক, ছ'চিয়েল হওক, GS হওক, তেনেকুৱা ধৰণৰ যিমানখিনি আপোনালোকৰ আছে সেইখিনি আপোনালোকে কিছুমান প্ৰশ্নত আপোনালোকে খোকোজা লগাটো স্বাভাৱিক। চ' সেইটো কাৰণে আপোনালোকে অলপ যথেষ্ট টাইম আপোনালোকে পাব। চ' ইমানেই কথা, ভালদৰে প্ৰিপেয়াৰ কৰক, ভালদৰে পঢ়ক আৰু ভালদৰে চাকৰি লওক। থেংক ইউ।